নমস্কাৰ যিসকলে পোষ্ট অফিসত চাকৰিৰ বাবে আবেদন কৰিছিল সেই সকলৰ বাবে আজিৰ ভিডিঅটো বহুত গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅটোৰ জৰিয়তে মই আপোনালোকক জনাই দিম যে পোষ্ট অফিস চাকৰিৰ মেৰিট লিষ্ট কেতিয়া ওলাব। বহুতেই জানিব বিচাৰিছে যে এইবাৰ চাকৰিৰ বাবে কাট অফ মাৰ্ক কিমান যাব, অৰ্থাৎ 60% আৰু 75% সকলে চাকৰি পাবনে নাই, পোষ্ট অফিসত কোন সকলে কিমান পাৰ্চেন্টত চাকৰি পাব, আজিৰ ভিডিঅটোৰ জৰিয়তে মই আপোনালোকক জনাই দিম। আৰু লগতে জনাই দিম যে চাকৰি পোৱাৰ পিছত অৰ্থাৎ মেৰিট লিষ্টত নাম অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব আৰু কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ ডিটেইলছ আজিৰ ভিডিঅটোৰ জৰিয়তে জনাই দিম। গতিকে মোৰ এটাই ৰিকুৱেষ্ট যে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅটোত এটা লাইক কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে আৰু চাকৰি ইনফৰমেশ্যন পাই থাকে। ইয়াত আপোনালোকে চাব পাৰিছে যে কাট অফ মাৰ্কছ ইণ্ডিয়া পোষ্ট GDS অনলাইন। প্ৰথমতে আপোনালোকে চাইছে যে ডিপাৰ্টমেণ্ট ইণ্ডিয়া পোষ্ট হয় আৰু পোষ্ট নেমটো হয় ডাক সেৱক ABPM আৰু BPM আৰু টোটেল ভেকেন্সি দিয়া আছে 44,220। ৰেজিষ্ট্ৰেশ্যন ডেট আৰু লাষ্ট ডেট ইতিমধ্যে গ'ল, তো এক্সপায়াৰ হ'ল। GDS ৰিজাল্ট মেৰিট লিষ্ট আপোনালোকে চাব পাৰিছে যে ৰিলিজ ডেটটো দিয়া আছে 20 আগষ্ট 2024, অৰ্থাৎ 20 আগষ্টত মেৰিট লিষ্ট প্ৰকাশ পাব। ইয়াত আপোনালোকে চাব পাৰিছে যে পোষ্ট অফিস GDS কাট অফ মাৰ্কছ 2024 জেনেৰেলৰ দিয়া আছে 95ৰ পৰা 98, অৰ্থাৎ জেনেৰেলে চাকৰি পাবলৈ হ'লে 95ৰ পৰা 98%ৰ ভিতৰত হ'ব লাগিব। এণ্ড OBC সকলে পাবলৈ হ'লে 92ৰ পৰা 98% হ'ব লাগিব আৰু SC সকলে পাবলৈ হ'লে 88ৰ পৰা 92 হ'ব লাগিব। ST সকলে পাবলৈ হ'লে 84ৰ পৰা 90 আৰু EWS সকলে পাবলৈ হ'লে 90ৰ পৰা 93% হ'ব লাগিব। ইয়াত আপোনালোকে নিশ্চয় চাইছে যে কোন সকলে কিমান পাৰ্চেন্ট পালে GDSৰ চাকৰি পাব। একচুৱেলি কাট অফ মাৰ্ক সম্পূৰ্ণ এনেকুৱা নহয়, এইটো ডিপেণ্ড কৰে ষ্টেটৰ ওপৰত। কিছুমান ষ্টেটত বেছি পাৰ্চেন্ট পোৱা সকলে GDSত এপ্লাই নকৰে, তো সেইটো ষ্টেটৰ মানুহে কম পাৰ্চেন্টত এপ্লাই কৰিলে পাই যাব পাৰে। যিহেতু পোষ্ট অফিচৰ চাকৰিটো এক্সাম নোহোৱাকে হয়, তো সেইটো সম্পূৰ্ণ ডিপেণ্ড কৰে পাৰ্চেন্টেজৰ ওপৰত। তো যাৰ বেছি পাৰ্চেন্টেজ হয় সেই অনুসৰি ওপৰৰ পৰা অৰ্থাৎ বেছি পাৰ্চেন্টৰ পৰা তললৈকে চাকৰি দি থাকে। তো নিশ্চয় আপোনালোকে গম পালে যে পোষ্ট অফিচ চাকৰিৰ মেৰিট লিষ্ট কেতিয়া আহিব, সেইটো আহিব 20 আগষ্টত। আৰু আপোনালোকক এটা আইডিয়া দি দিলো যে কিহৰ ওপৰত ডিপেণ্ড কৰি পোষ্ট অফিচ চাকৰিটো দিয়ে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে জব ৰিলেটেড এনেকুৱা ভিডিঅ' সদায় পাই থাকে।